নমস্কাৰ সকলোকে আহকচোন আজি আমি বিহু স্পেচিয়েল চিৰা লাৰু বনাওঁ। প্ৰথমতে এয়া মই কোমল ধানৰ চিৰা লৈছোঁ, লগতে এয়া ৰঙা বাদামখিনি মই ভাজি যিমানখিনি পাৰোঁ বাকলি এৰুৱাই লৈছোঁ আৰু লগতে আধা বাতি গুড় লৈ লৈছোঁ। প্ৰথমতে আমি গেছৰ কেৰাহীখন পাতি চিৰাখিনি ভাজি ল'ব লাগিব। মই চিৰা এয়া কমকৈ দি ধুনীয়াকৈ এইখিনি শুকান কেৰাহীতে চিৰাখিনি ভাজি ল'ম। চিৰাখিনি ভাজোতে কেৰাহীটো ভালদৰে গৰম কৰি কমকৈ দি চিৰাকেইটা ভাজিবচোন, ধুনীয়াকৈ ফুলি আহে আৰু ধুনীয়া মচমচীয়া হয়। আৰু মই এনেদৰে এতিয়া গোটেইকেইটা চিৰা ভাজি ল'ম। এতিয়া মোৰ চিৰাখিনি ভাজি হোৱাৰ পিছত মই যে বাদামখিনি লৈছিলোঁ, এতিয়া বাদামখিনি মই মিক্সি বাতিটোত দি দিছোঁ। বাদামখিনি মই অকণমান দৰদৰীয়াকৈ পিচি ল'ম, একেবাৰে মিহিকৈ নকৰোঁ। আৰু এয়া চাওক মই কেনেধৰণৰ কৰিছোঁ, এনেদৰে অকণমান দৰদৰীয়াকৈ পিচি ল'লোঁ। এনে কৰি যদি চিৰা লাৰুত এই বাদামখিনি দিয়া হয়, খাবলৈ বহুতেই সোৱাদ হয়। আকৌ কেৰাহীখন পাতি তাত মই এয়া গুড়খিনি দি দিছোঁ। গুড়খিনি গলিবৰ কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া গুড়খিনি ভালদৰে গলাই আমি পগাই ল'ব লাগিব। গুড়খিনি আমি কিমানটো জোখত পগাব লাগিব মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভালদৰে চাই যাব। গুড়ৰ পাকটো হৈছে নে নাই চাবৰ কাৰণে কি কৰিব লাগিব চাই যাওক, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া মই বাতি এটাত পানী লৈ লৈছোঁ আৰু হেতা পাতেদি ইয়াত মই অকণমান গুড় দি দিছোঁ। যদি গুড়খিনি পানীত দিয়াৰ লগে লগে গোট মাৰি আহে, তেতিয়াহ'লে গম পাব যে গুড়খিনি ধুনীয়া এটা জোখত হৈ গৈছে। এনেধৰণৰ হ'লেই হ'ব, ইয়াতকৈ আৰু বেছিকৈ পগাব নালাগে। যদি ইয়াতকৈ আৰু বেছিকৈ পগোৱা যায়, লাৰুখিনি বহুত টান হৈ যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এতিয়া ইয়াত মই কমকৈ এতিয়া ভাজি লোৱা চিৰাখিনি দি গুড়খিনিৰ লগত মিলাই যাম। আপোনালোকে চিৰাখিনি একেবাৰতে দি নিদিব, কেতিয়াবা একেবাৰে দি দিলে গুড়খিনি শুকাই যাব পাৰে, তেতিয়া লাডু বান্ধিবলৈ অসুবিধা হ'ব। সেয়েহে কমকৈ দি গুড়ৰ জোখটো মিলাই চিৰাখিনি দি ভালদৰে মিক্স কৰি ল'ব লাগিব। চিৰাখিনি গুড়খিনিৰ লগত ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ বাদামখিনি। বাদামখিনিও এতিয়া গুড় আৰু চিৰাখিনিৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া এইখিনি এনেদৰে অকণমান সময় লৰাই থাকিম যাতে হাতেৰে চুব পৰা হয়। যেতিয়া এইখিনি অকণমান হাতেৰে চুব পৰা হৈছে, মই লাডু বন্ধাৰ আগতে হাতখনত অকণমান পানী সানি হাতখন মুচি লৈছোঁ আৰু এয়া মই লাডু বান্ধিছোঁ। এনে কৰিলে হাতত লাডুখিনি লাগি নধৰে। লাডুখিনি বান্ধোতে আপোনালোকে এটা কথা মন কৰিব, লাডুখিনি কেতিয়াও একেবাৰে হেঁচি লাডু নবনাব, অকণমান আলসুৱা হাতেৰে বনাব। আৰু মই এইটো জোখত লাডুকেইটা বনাইছোঁ, আপোনালোকে নিজৰ জোখমতে ডাঙৰ আৰু সৰু কৰিব পাৰে। এতিয়া মই এনেদৰে গোটেইকেইটা লাডু বনাই ল'ম। এইফালে চাওক মই এয়া লাডুকেইটা বনাই ল'লোঁ আৰু চাওকচোন দেখিবলৈ লাডুকেইটা কিমান ধুনীয়া হৈছে নহয়নে বাৰু? লাডুকেইটা দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে, খাবলৈও সিমানেই সোৱাদ হৈছিলে। আপোনালোকে বাৰু এনেদৰে চিৰা লাডু বনাই খাইছেনে? যদি চিৰা লাড়ু এনেদৰে আপোনালোকে বনাই খোৱা নাই, এইবাৰ বিহুত এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰিব। শেষত মোৰ চিৰা লাড়ু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।